অসমৰ ইতিহাসত আটাইতকৈ বেছি ডি ভোটাৰ হৈছে হিতেশ্বৰ শইকীয়া চৰকাৰৰ সময়ত আৰু তৰুণ গগৈৰ সময়ত। নালাগে, আনফেয়াৰলি হ'ব নালাগে, আনজাষ্ট হ'ব নালাগে, আনৰিজনেবল হ'ব নালাগে। স্যাৰ, এইটো হ'ব লাগে ফেয়াৰ, ৰিজনেবল, জাষ্ট আৰু উইদাউট নট আৰ্বিট্ৰাৰী। আমি সেইটো বিচাৰিছো স্যাৰ। এইটো ঠিক আছে যে ৰহিম ভাই প্লিজ, মই বিৰোধী দলৰ প্ৰতি 100% সমৰ্থন কৰি কৈ আছো যে আনজাষ্ট হ'ব নালাগে, ফেয়াৰ হ'ব লাগে, স্বদেশীক দিগদাৰ কৰিব নালাগে, বিদেশীক দিগদাৰ কৰিব লাগে, সব বুজিলো। এইখিনি বুজাৰ পিছত অসমৰ ইতিহাসত আটাইতকৈ বেছি ডি ভোটাৰ হৈছে হিতেশ্বৰ শইকীয়া চৰকাৰৰ সময়ত আৰু তৰুণ গগৈৰ সময়ত। এইটোৱে হৈছে Please sit down. হৈ গ'ল না? আরে 0 over or 301. Not debate. Please. No, this is not debate. বাকি তিনিটা বিষয় সমাধান কৰি তৰুণ গগৈ চৰকাৰে স্টাৰ্ট কৰিছিলে। স্বীকাৰ কৰিব লাগিব আপোনালোকে। জাকিৰৰ টিকট কাটি তোমাক দি দিব, তুমি চিন্তা কৰিব নালাগে, বহি থাকা। Thank you. আৰু নহ'লে তুমি ঠেঙাত যাবা। অসমৰ ইতিহাসত আটাইতকৈ বেছি ডি ভোটাৰ হৈছে হিতেশ্বৰ শইকীয়া চৰকাৰৰ সময়ত আৰু তৰুণ গগৈৰ সময়ত। নালাগে, আনফেয়াৰলি হ'ব নালাগে, আনজাষ্ট হ'ব নালাগে, আনৰিজনেবল হ'ব নালাগে। স্যাৰ, এইটো হ'ব লাগে ফেয়াৰ, ৰিজনেবল, জাষ্ট আৰু উইদাউট নট আৰ্বিট্ৰাৰী। আমি সেইটো বিচাৰিছো স্যাৰ। ঠিক আছে যে ৰহিম ভাই প্লিজ, মই বিৰোধী দলৰ প্ৰতি 100% সমৰ্থন কৰি কৈ আছো যে আনজাষ্ট হ'ব নালাগে, ফেয়াৰ হ'ব লাগে, স্বদেশীক দিগদাৰ কৰিব নালাগে, বিদেশীক দিগদাৰ কৰিব লাগে, সব বুজিলো। এইখিনি বুজাৰ পিছত অসমৰ ইতিহাসত আটাইতকৈ বেছি ডি ভোটাৰ হৈছে হিতেশ্বৰ শইকীয়া চৰকাৰৰ সময়ত আৰু তৰুণ গগৈৰ সময়ত। এইটোৱে হৈছে Please sit down. হৈ গ'ল না? আরে 0 over or 301. Not debate. Please. No, this is not debate. বাকি তিনিটা বিষয় সমাধান কৰি তৰুণ গগৈ চৰকাৰে স্টাৰ্ট কৰিছিলে। স্বীকাৰ কৰিব লাগিব আপোনালোকে। জাকিৰৰ টিকট কাটি তোমাক দি দিব, তুমি চিন্তা কৰিব নালাগে, বহি থাকা। Thank you. আৰু নহ'লে তুমি ঠেঙাত যাবা। জন্ম